ঠিঙত পুনৰ বাঘৰ আতংক। এবাৰ ঠিঙৰ ঔদ্যোগিক পামৰ চৌহদত বাঘে নিধন কৰে এটি গধন আতংকিত ৰাইজ। ঠিঙৰ ঔদ্যোগিক পামৰ এডৰা জংঘলত বিচৰণ কৰি আছে প্ৰকাণ্ড ঠেকিয়াপতীয়া বাঘটোৱে। ঠিঙত বাঘে এমাহে আতংকৰ সৃষ্টি কৰি আছে যদিও বিফল বন বিভাগ। ইতিমধ্যে বাঘটোৱে বনকৰ্মীসহ 5জনকৈ লোকক আক্ৰমণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। এমাহ নালাগে প্ৰশাসনে যদি যিমানখিনি চেষ্টা কৰিছে ইয়াতকৈ যদি আৰু দুগুণ চেষ্টা কৰে নিশ্চয় ধৰিব পাৰিব। ইমানবিলাক মানুহৰ গৰু ছাগলী মানুহ আতংকত থাকিব লগা হৈছে। মানুহ কি কাম কাজ নকৰিব নেকি? নে হাট বজাৰ কৰি নাখাব? গৰু ছাগলী পুহি নাখাব নেকি? যদি প্ৰশাসনে সেইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে পাব্লিকক এৰি দিয়ক। পাব্লিকে যেনেধৰণে পাৰে তেনেকে মাৰি পেলাওক। তেওঁলোকে যদি ধৰিব নোৱাৰে। এমাহ পাৰ হৈ গৈছে। এইটোতো ইমান সৰু কথা হৈ থাকে নেকি? এমাহ লাগে নেকি? যেহেতু কৃষি প্ৰধান অঞ্চল, ৰাইজে কৃষি কাৰ্য কৰিছে, হয় কৰিছে, কিন্তু এতিয়া কৰিবলৈ সাহস কৰিব পৰা নাই। যিখিনিয়ে কৰিলে বাকীখিনি আগবাঢ়িব পৰা নাই বাঘৰ আতংকত। এনেকেতো জীৱন নহয়। গতিকে মই এটাই অনুৰোধ কৰোঁ, যদি প্ৰশাসনে চৰকাৰে যদি সেইখিনি সুবিধা কৰিব নোৱাৰে তেতিয়াহ'লে জনসাধাৰণলৈ এৰি দিয়ক। জনসাধাৰণে যি প্ৰকাৰে পাৰে সেই প্ৰকাৰে মাৰি পেলাওক। মই সেইটোৱে অনুৰোধ কৰিছোঁ। ৰাইজটো আতংক থাকিবই। বন বিভাগে কিন্তু ধৰিবলৈ ঘূৰি আছে, কিন্তু ধৰিব নোৱাৰে। কিন্তু চেষ্টা কৰিলে ধৰিব পাৰিলেহেঁতেন। এমাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, এমাহ নহয়। দমদমীয়াৰ পৰা আহি পেলাই ইয়াত এই 8 গাঁও 7 গাঁও সব শেষ কৰি পেলালে। গৰু গাহৰি সব খাই পেলাই মানুহক আতংক কৰি পেলাই শেষ কৰি দিলে। এইবিলাক মানুহৰ খেতি পথাৰ নষ্ট হৈছে, বহুত খেতি পথাৰ নষ্ট হৈছে। মৰাঠাই ক্ষেত্ৰ একদম শেষ কৰি দিলে। এইবিলাক ইয়ালে বন বিভাগৰ মন্ত্ৰী আহিছিলে, তথাপিও যে একো কাম। মন্ত্ৰী আহি পেলাই কৈছে যে বাঘৰ যদি এটা ৰুম যাতে হিলিব নোৱাৰে, বাঘটো সুৰক্ষিত থাকিব লাগে, কিন্তু লাগিলে ৰাইজ মৰি যাওক, কিহক মৰি যাওক, তেনেহলে বাঘটো ঠিক থাকিব লাগিব। ৰাইজৰ কাৰণত সিহঁতৰ কোনো দৰকাৰ নাই, কিন্তু দৰকাৰ আছে বাঘৰ কাৰণত। সঁচা কথা যেটো কৈ আছে। এতিয়া গৰু মাৰিছে, যদি মানুহকতো মাৰিব পাৰে। সন্মুখত পৰিলে মানুহ কি নামাৰে নেকি? বাঘে কিন্তু কোনোদিন মানুহ থৈ যাব জানো? মাৰিবইতো। বাঘে মানুহ দেখিলে থৈ যাব। গৰুক মাৰিছে, মানুহ দেখিলে কি বাঘ গুচি যাব? বাঘেওতো মাৰিব, মানুহকো মাৰিব।